এই দুষ্ট হাত্যকীয়ে ৰথত বহি অকলেই বাৰুণী পান কৰিলে। বাৰুণী পান কৰি মোক অপৰাধী সজাইছে। তোৰ লাজ লগা নাই এনে কাৰ্য কৰিবলৈ? এনে কাৰ্য কৰি নিজকেই যাদৱৰ সেনাপতি বুলি কৰ অহংকাৰ। যাদৱৰ সেনাপতি মই হাত্যকী। সন্মানৰ কথা মই ভালদৰে জানো। ঐ কৃষ্ণ পুত্ৰ, ময়ো হাত্যকী, নহও দুৰ্বলে। সেবা সংযত করে কথা কবি হেন দুর্মতি। এই কৃষ্ণ পুত্ৰ, তহঁতলৈ নকৰো ভয়। এই হাত্যকীক তহঁতে নকৰিবি অপমান। কি চায়াতি দুরন্ত হতে আমার ওরে অপমান। হরা অস্ত্র ভাত্রে তীক্ষণ হাতকে দেও অসিত পুরস্কার। অস্ত্র হচ্ছে কোন অলিঙ্গ লাগিল
যদুবীৰগণে নিজৰ মাজতেই কৰিছে ৰং মনত লাগিছে মোৰ ভীষণ চিন্তা কিবা দৰে কৰিম ইয়াৰ প্ৰতিকাৰ ইয়াৰ এটা ব্যৱস্থা কৰা কৃষ্ণ কৃষ্ণ ব'লা দাদা আমি যদুবীৰগণক বাধা প্ৰদান কৰোঁ শান্ত হোৱা শান্ত হোৱা যদুগণ শান্ত হোৱা যদুগণ শান্ত হোৱা যদুবীৰগণ ভায়ে ভায়ে কিয় কৰিছা ৰং নকৰিবা তোমালোকে এনে অনৰ্থক কাৰ্য ইহঁতে আমাৰ প্ৰধান শত্ৰু নিশ্চয় আছা ওরে হে যদু ঘনে উনিশি কৃষ্ণ দাদা প্ৰস্থৰ মূৰ্তি সদৃশ থাকিলে এনেদৰে হ'ব জানো আমাৰ কাৰ্য সম্পাদন কৃষ্ণ দাদা সন্মুখত দেখি যাদৱৰ হত নিপাত যাদৱ প্ৰস্থৰ নহয় নাই নাই নোৱাৰো চাব মই এনে নিদাৰুণ দৃশ্য নোৱাৰো মই সহ্য কৰিব ভাই সহজ নহয় মানৱৰ জীৱন সহজ নহয় সন্মুখত পুত্ৰৰ মৰণ নাই নাই ভাই মই আৰু সহ্য কৰিব নোৱাৰো ভাই মই আৰু সহ্য কৰিব নোৱাৰো ব'লা ভাই গুচি যাওঁ আমি বৈকুণ্ঠপুৰীলৈ দাদা মনুষ্যৰূপে জন্ম লৈ নোৱাৰো দিব যাব তোমাক মই বৈকুণ্ঠৰ অভিমুখে ত্যাগ কৰি মায়াৰ আৱৰণ ত্যাগ কৰিয়েই মুখ অন্ধকাৰ দাদা ধ্যান যোগে কৰা তুমি বৈকুণ্ঠ গমন ভাই দাদা তেনেহলে আকৌ সময় হ'ল আমাৰ বিচ্ছেদ হোৱাৰ ভাই জন্ম